অঙ্গনবাড়ী কর্মী মিনি কর্মী আর সহায়িকাসকলক জ্ঞাতাৰ্থে জানাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বাজেট অধিৱেশন 23 তাৰিখৰ পৰা অৰ্থাৎ 23 জুলাইৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বাজেট। অতি গুৰুত্বপূৰ্ণ আৰু 23 জুলাইৰ পৰা হ'বলগীয়া বাজেটত কিয় গুৰুত্বপূৰ্ণ তাৰ বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। 23 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰসংগ উত্থাপন হ'বনে? ইয়াৰ আগতে আগৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰীয়ানীৰ দ্বাৰাই অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল আৰু অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াৰ ৰায় লৈছিল, য'ত অঙ্গনবাড়ী সন্থাৰ বিষয়ববীয়াসকলে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবী জনাইছিল। সেইবাবেহে 23 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া মোদী চৰকাৰৰ বাজেট এইকাৰণেই গুৰুত্বপূৰ্ণ যে এইবাৰৰ বাজেটত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ পক্ষত কিবা সিদ্ধান্ত ল'ব পাৰে। এই বাজেট 23 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এই বাজেটত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবী জনোৱা হৈছিল আৰু মাননি বৃদ্ধিৰ দাবীৰ ওপৰত এটা ভাল পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল। গতিকে এইবাৰ এই বাজেটত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া মাননি বৃদ্ধিৰ দাবীৰ ওপৰত এটা ভাল সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিব পাৰোঁ। এইবাৰৰ হ'বলগীয়া বাজেট 22 জুলাইৰ পৰা 12 আগষ্টলৈ চলিব। যোৱা ফেব্ৰুৱাৰী মাহত মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট চলিছিল আৰু এইবাৰ হ'বলগীয়া মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বাজেটত 23 তাৰিখৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী মাননীয় নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বাজেট দাখিল কৰিব, য'ত অহা 5 বছৰৰ কাৰ্যকালৰ প্ৰাথমিক সিদ্ধান্তসমূহ গ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু কোৱা মতে 18তম লোকসভাৰ প্ৰথম বাজেট অহা 22 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে 23 জুলাইত চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বাজেট দাখিল কৰিব আৰু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল অঙ্গনবাড়ী সন্থাৰ বিষয়ববীয়াই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ লগত বাজেটৰ আগত সাক্ষাৎ কৰিছিল আৰু অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবীৰ বিষয়ে আলোচনা কৰিছিল, যাৰ ফলত অহা বাজেট অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবীৰ ওপৰত চৰকাৰে এটা ভাল পদক্ষেপ ল'ব বুলি আমি আশা কৰিব পাৰোঁ।